কাইলৈ ঘোষণা হ'ব বিহাৰ নিৰ্বাচনৰ ফলাফল। ইতিমধ্যে সম্পন্ন হৈছে দুটা পৰ্যায়ৰ ভোটগ্ৰহণ আৰু 243খন আসনৰ বাবে হ'ব নিৰ্বাচনী যুঁজ। 7,43 লাখ ভোটাৰে কৰিলে ভোটদান। পূৰ্বতকৈ 8% বৃদ্ধি পালে ভোটদানৰ হাৰ। ইতিহাস ৰচি 66.91% ভোটাৰে সাব্যস্ত কৰিলে ভোটাধিকাৰ। প্ৰথম পৰ্যায়ত হৈছিল প্ৰায় 65% ভোটদান আৰু দ্বিতীয় পৰ্যায়ত হ'ল প্ৰায় 69% ভোটদান। আৰু কাইলৈ যেহেতু বিহাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব, গতিকে এই মুহূৰ্তত বিহাৰৰ নিৰ্বাচনী প্ৰেক্ষাপটৰ সন্দৰ্ভত কিছু জানিবৰ বাবে আমি নিউজ ডেস্কলৈ যাব বিচাৰিছোঁ। নিউজ ডেস্কত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকা। অমৰেন্দ্ৰ ডেকাৰ সৈতে আমি পোনপটীয়াকৈ সংযোজিত হৈছোঁ। আৰু অমৰ, এটা কথা স্পষ্ট যে এইবাৰ যুঁজ এখন বিহাৰত হ'ব, সেই কথা ইতিমধ্যে এক্সিট পলে স্পষ্ট কৰিছে। কিন্তু এক্সিট পলক আমি যদি কোনোবাখিনিত আওকাণ কৰি উঠোঁ, তেতিয়াহ'লে কেনেধৰণৰ বিষয়সমূহে, কেনেধৰণৰ কাৰকসমূহে ক্ৰিয়া কৰিব এই বিহাৰৰ নিৰ্বাচনত? আপোনাৰ পৰা সবিশেষ অমৰেন্দ্ৰ ডেকা। হয় চাওক, বিহাৰৰ এই নিৰ্বাচনৰ ফলাফলক কেন্দ্ৰ কৰি কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত দেশৰ ৰাজনৈতিক পৰিৱেশ কেনেকুৱা হ'ব তাৰ কিছু উমান পোৱা যায়, বা ইয়াৰ পৰৱৰ্তী সময়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচন যিকেইখন ৰাজ্যত অনুষ্ঠিত হ'ব, সেই ৰাজ্যসমূহতো বিহাৰৰ নিৰ্বাচনৰ যে প্ৰভাৱ পৰিব তেনেধৰণৰ অনুমান কিন্তু ৰাজনৈতিক পৰ্যবেক্ষকসকলে সদায় কৰি আহিছে। গতিকে তেনেধৰণৰ অনুমানৰ পিছতে বিহাৰক লৈ সদায় উৎকণ্ঠা সকলো ৰাজনৈতিক দলৰ যথেষ্ট বেছি দেখা যায়। আৰু এইবাৰ বিহাৰৰ নিৰ্বাচনত চাব যে যদিও এক্সিট পলসমূহত কোৱা গৈছে যে ক্লিন ছুইপ দিয়া হৈছে এন ডি এ যথেষ্টখিনি মেজিক নাম্বাৰ 122তকৈ যথেষ্টখিনি আগবাঢ়ি যাব বুলি কেইবাটাও এক্সিট পলে, যিসকল এক্সিট পল চলাই সেই এক্সিট পল চলোৱা প্ৰতিষ্ঠানসমূহে সেই দাবী কৰিছে। তাৰপিছতো কিন্তু মহাগঠবন্ধনৰ ফালৰ পৰা কোৱা হৈছে যে যুঁজ হ'ব আৰু যুঁজৰ অন্তত শেষ হাঁহি মহাগঠবন্ধনেই মাৰিব। আৰু ইয়াত এইবাৰ বিহাৰত যিসকলে ভোটদান কৰিছে নতুনকৈ, সেই নতুন ভোটাৰসকলে কিন্তু মহাগঠবন্ধনৰ পক্ষে ভোটদান কৰিছে। এইবাৰৰ বিহাৰ নিৰ্বাচনত চাব, যিবিলাক ইছ্যু সাধাৰণতে সদায় বিহাৰক লৈ উত্তপ্ত হৈ থাকে, তেনেধৰণৰ কথাই আছিলে। বিশেষকৈ কৰ্মসংস্থাপনহীনতা এটা ডাঙৰ ইছ্যু হিচাপে দেখা গৈছিলে বিহাৰত। গতিকে বিহাৰত যিসকল লোক সদায় বহিৰাজ্যলৈ, ওচৰ চুবুৰীয়া ৰাজ্যসমূহলৈ কামৰ বাবে যায়, আপোনালোকে দেখিব যে অসমেই হওক, পশ্চিমবংগই হওক, উত্তৰ প্ৰদেশেই হওক বা অন্যান্য যিবোৰ ৰাজ্য আছে, প্ৰতিখন ৰাজ্যতে বিহাৰৰ যথেষ্ট সংখ্যক লোক অতি সৰু সৰু কাম কৰিবৰ কাৰণে বা শ্ৰমিক হিচাপে বা বিভিন্ন সময়ত তেওঁলোকে বিভিন্ন ধৰণৰ কামেৰে নিয়োজিত হৈ বিহাৰক সমৃদ্ধ কৰে বা তেওঁলোকৰ নিজৰ পেট প্ৰৱৰ্তাব লাগে, কাৰণ বিহাৰত কৰ্মসংস্থাপন নাই। এই কথাখিনিয়ে সদায় বিহাৰবাসীক জুৰুলা কৰি আহিছে। আৰু এইবাৰো এই কৰ্মসংস্থাপনহীনতাক লৈয়ে কিন্তু যদি দেখা যায় নীতিশ কুমাৰৰ চৰকাৰখন কিছু সমস্যাত পৰিব পাৰে, বা নীতিশ কুমাৰৰ দল JDU সমান্তৰালকৈ NDA কিছু সমস্যাত পৰিব পাৰে, সেই কথাখিনি কোৱা হৈছে। কাৰণ জেন জেড এইবাৰ ওলাই আহিছে, তেওঁলোকৰ সেই কথাখিনি কোৱা হৈছে যে জেন জেড যি ওলাই আহিছে, তেওঁলোকে কিন্তু বিহাৰৰ এই যি কৰ্মসংস্থাপনহীনতা তাৰ বিপক্ষেহে ভোটদান কৰিছে। তাৰ বাবেই বিহাৰত ৰেকৰ্ড সংখ্যক এইবাৰ ভোটাৰ টাৰ্ণ আউট দেখা গৈছে। 67% ভোট টাৰ্ণ আউট হৈছে বিহাৰত। এইটো এক প্ৰকাৰ এটা ৰেকৰ্ড। গতিকে এই যি বৃহৎ সংখ্যক ভোটদান হৈছে, এই বৃহৎ সংখ্যক ভোটদানৰ আঁৰত কিন্তু নতুন ভোটাৰৰ যি ধাৰণা, সেই নতুন ভোটাৰে ভোটদান কৰিছে, সেইখিনি কথাই কৈছে। একেলগে মন কৰিব, অসমত যিদৰে বিভিন্ন হিতাধিকাৰী আঁচনি আছে, সেই হিতাধিকাৰী আঁচনিসমূহে কিন্তু বিহাৰতো দি থকা হৈছে। বিশেষকৈ বিহাৰৰ যিসকল মহিলা, এই মহিলাসকলে কিন্তু নীতিশ কুমাৰৰ চৰকাৰৰ বিৰুদ্ধে বা নীতিশ কুমাৰৰ বিৰুদ্ধে তেওঁলোকৰ বৰ বিশেষ অভিযোগ নাই, কাৰণ তেওঁলোকে বহু আঁচনিৰ যোগেদি তেওঁলোকৰ ঘৰ চলি আছে। গতিকে বিহাৰৰ যি ৰাজনৈতিক প্ৰেক্ষাপট, সেই ৰাজনৈতিক প্ৰেক্ষাপটটো কিন্তু দেখা গৈছিলে যে মহিলা ভোটাৰ আৰু যুৱ প্ৰজন্মৰ ভোটাৰ, এই দুই শ্ৰেণীৰ ভোটাৰে কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ এটা ভূমিকা পালন কৰিব। কোৱা হৈছে যে বিহাৰত যিসকল মহিলা ভোটাৰ আছে, তেওঁলোকৰ ভোট JDUৰ সপক্ষত, অৰ্থাৎ NDAৰ সপক্ষে যোৱাৰেই প্ৰবল সম্ভাৱনা আছে। আৰু এক্সিট পলসমূহেও সেই কথাখিনিকেই প্ৰতীয়মান কৰিছে। তাৰ বিপৰীতে যদি চোৱা হয়, জেন জেড তেওঁলোক যে ওলাই আহিছে, তৰুণ প্ৰজন্মৰ ভোটাৰসকল, তেওঁলোকে কাৰ পক্ষত ভোটদান কৰিছে, সেইখিনি কথাক লৈ কিন্তু বিহাৰৰ যি ফলাফল, সেই ফলাফল নিৰ্ভৰ কৰিব। যদিও এক্সিট পলসমূহত কোৱা হৈছে যে NDA যথেষ্ট আগবাঢ়ি গৈছে মেজিক নাম্বাৰতকৈও, কিন্তু অমৰেন্দ্ৰ ডেকা, হিতাধিকাৰী ৰাজনীতিয়ে কোনোবা নহয় কোনোবাখিনিত বিহাৰৰ নিৰ্বাচনতো প্ৰভাৱ পেলাব নেকি? হিতাধিকাৰী ৰাজনীতিয়ে প্ৰভাৱ পেলাবই।
হিতাধিকাৰী ৰাজনীতিয়ে সদায় প্ৰভাৱ পেলাই আহিছে যেতিয়াৰ পৰা এই হিতাধিকাৰ বিশেষকৈ কৰা হৈছিলে DBTৰ পৰা আৰম্ভ কৰি আদি বা বিভিন্ন ধৰণৰ মহিলাসকলক দিয়া আঁচনিসমূহে যথেষ্ট সময়ত অসমত যিদৰে প্ৰভাৱিত কৰিছে ভোটাৰক সেই একেধৰণে বিহাৰতো যথেষ্ট ভোটাৰক প্ৰভাৱিত কৰিছে গতিকে বিহাৰৰ এই মহিলা ভোটাৰসকলে এক নিৰ্ণায়ক ভূমিকা ল'ব বুলি ভবা হৈছে সেইবাবে হয়তো এতিয়া আপোনালোকে লক্ষ্য কৰিব বিজেপি যি ধৰণৰ এগ্ৰেছিভ প্ৰচাৰ চলায় তেওঁলোকে যিদৰে আক্ৰমণাত্মক ৰূপ লয় সেই আক্ৰমণাত্মক ৰূপ কিন্তু বিজেপিৰ যিসকল শীৰ্ষ পৰ্যায়ৰ নেতা তেওঁলোকে কিন্তু কোৱা নাছিল তাত বিশেষকৈ এটা কথা কৈ আছিলে অনুপ্ৰৱেশকাৰীক লৈ তাত যদি দেখা যায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি শীৰ্ষ পৰ্যায়ৰ বিজেপি নেতাসকল যেতিয়া তাত ৰাজনৈতিক তেওঁলোকে ৰেলীসমূহত অংশগ্ৰহণ কৰিছিল নিৰ্বাচনী ৰেলীসমূহত অংশগ্ৰহণ কৰিছিল তেতিয়াই কিন্তু বাৰে বাৰে তেওঁলোকে অনুপ্ৰৱেশৰ সমস্যাটোকে বিহাৰৰ এক ডাঙৰ সমস্যা হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে যত্ন কৰিছিল বা বিহাৰী যিসকল ভোটাৰ আছে বিহাৰৰ যিসকল জনগণ আছে তেওঁলোকৰ মাজত অনুপ্ৰৱেশে তেওঁলোকক কিদৰে ভাৰাক্ৰান্ত কৰিবলৈ গৈ আছে সেই কথাখিনিক লৈ কিন্তু ব্যাপক প্ৰচাৰ চলাইছিলে গতিকে এইটো এটা অনুপ্ৰৱেশ এটা বিহাৰত নিৰ্বাচনী ইছ্যু হৈ পৰিছিলে ঠিক সেইদৰে কৰ্মসংস্থাপনহীনতা এটা নিৰ্বাচনী ইছ্যু হৈ পৰিছিলে এই সমূহ কাৰকেই কিন্তু বিহাৰৰ নিৰ্বাচনী ফলাফলসমূহ নিৰ্ণায়ক ভূমিকা এটা ল'ব গতিকে সময়ৰ বহু বেছি অপেক্ষা কৰিবলগীয়া নহয় 24 ঘণ্টা নালাগে সকলোখিনি স্পষ্ট হ'ব বিহাৰ কাৰ দখলত থাকিব যদিও বা পুনৰ কৈছোঁ যে এক্সিট পোলসমূহত NDAক যথেষ্টখিনি আগুৱাই থকা এটা দেখুৱাইছে নিশ্চিতভাৱে কৈছে যে NDA চৰকাৰ আহি আছে পুনৰ JDUৰ নীতিশ কুমাৰেই মুখ্যমন্ত্ৰী হ'ব গতিকে সেই কথাখিনি কৈ থকাৰ পিছতো কিন্তু যথেষ্ট আশাবাদী তেজস্বী যাদৱ আৰু আপোনালোকে লক্ষ্য কৰিব এবাৰ প্ৰশান্ত কিশোৰ তাত এটা ভূমিকা অৱতীৰ্ণ হৈছিল প্ৰশান্ত কিশোৰে আচলতে কাৰ পক্ষত থাকিলে বা তেওঁ আচলতে কি কৰিলে তেওঁ বিহাৰৰ যি বিজেপি বা NDA বিৰোধী ভোট সেই ভোটখিনি একগোট কৰি পুনৰ ক'ৰবাত নহয় ক'ৰবাত NDAকে বিজেপিকে JDUকে সহায় কৰিলে নেকি সেনেধৰণৰ কথাও আছে এক্সিট পোলসমূহত দেখা গৈছে যে সৰ্বোচ্চ 5খন আসন হয়তো প্ৰশান্ত কিশোৰৰ যিটো দল জনসুৰাজ পাৰ্টিয়ে লাভ কৰিব পাৰে তাৰ বিপৰীতে তেওঁলোকে দেখা গৈছে যে 243খন সমষ্টিতে 243টা সমষ্টিতে তেওঁলোকে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিলে গতিকে তেওঁলোকৰ কি প্ৰভাৱ হ'ব সেই কথাখিনিও আহিব তাৰ লগতে এটা কথা মাত্ৰ 24 ঘণ্টা সময় আছে আৰু 24 ঘণ্টাৰ পাছতেই সম্পূৰ্ণ প্ৰেক্ষাপটটো জানিব পৰা যাব আৰু বিহাৰৰ নিৰ্বাচনত এইবাৰ কোন জয়ী হয় কোন পৰাজিত হয় সেই প্ৰেক্ষাপটটো সম্পূৰ্ণৰূপে পোহৰলৈ আহিব এই মুহূৰ্তত অমৰেন্দ্ৰ ডেকা আপোনাক সবিশেষ জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ